মই সদায় সহায় কৰি থাকিলে খুৰা-খুৰীয়ে সন্দেহ কৰিব। সদায় মানে তাৰ আগতেও? নাই নাই, আগতে সহায় কৰা নাই, কিন্তু সহায় কৰিবলৈ মন যায় দেচোন সদায়। কি শিক্ষা পালা? মা বেয়া, বহাগী ভাল? মই তেনেকৈ কোৱা নাই নহয়, তুমি ভুল বুজিছা। বহাগীৰ বাবে মাত মতা প্ৰতিটো মানুহে মোৰ বাবে বেয়া। চ' নেক্সট টাইম। কি হৈছে কওকচোন? নাই নাই, তেনেকুৱা একো হোৱা নাই। আচ্ছা, এইটো লোৱা। ইয়াত 2 কিলো চাউল আৰু এপোৱা দালি আছে, আৰু বাকীখিনি মই কালি আনি দিম। নাই, মই দেউতাক ভাল ডাক্তৰক দেখুৱাবই লাগিব। কি হ'ল? ফোন আহিছে তোৰ? ধৰ আকৌ। দেউতা, মই অলপ দীপৰ লগত আছো। হয় দেউতা, মই গৈ আছো। লোনটো পামনে? 3 লাখটো পাবি, তাতকৈ বেছি নাপাবি। 3 লাখেৰে কি কৰিব পাৰিমনো? সেইটো মই বুজাব লাগিব তোক। তই বেছি জান মোতকৈ। সৰু সৰু কাম বহুত আছে, কিন্তু সৰু কামবোৰেৰে সমস্যাবোৰ নোহোৱা কৰিব পাৰিম জানো? তই আৰম্ভ সৰুকৈ কৰ, তাৰপিছত লাহে লাহে ডাঙৰ কৰি গৈ থাকিবি। কিন্তু কৰিম কি? তই কোনটো কাম বেছি ভালকৈ জানো? জানো কিনো? ৰান্ধিব জানো তই? তাৰমানে মই ৰেষ্টুৰেণ্ট খুলিব লাগে। দেউতাহঁতে দিলেই দে। মই তোক ৰেষ্টুৰেণ্ট খোলাৰ কথা কোৱা নাই অ', ক্লাউড কিটচেন। কি? ক্লাউড কিটচেন? শুন, তই 2টা ল'ৰা কৰ্মচাৰী হিচাপে ৰাখি ল, আৰু এটা সৰু ৰুম ভাড়া ল। কৰ্মচাৰী 2জন তাত থাকিবও পাৰিব, আৰু ৰন্ধা বঢ়া কামখিনিও তাতেই হ'ব। প্ৰথমতে কাষ্টমাৰক তই তোৰ হাতেৰে ৰান্ধি খুৱাবি। মোৰ বিশ্বাস আছে, এবাৰ মাউথ পাব্লিচিটি হৈ যোৱাৰ পিছত তই ৰেষ্ট নাপাবি। কিন্তু ঘৰ আৰু ক্লাউড কিটচেন একেলগে চলাব পাৰিম জানো? তাকেইতো কৈ আছো মই। ল'ৰাকেইটাক এমাহৰ ভিতৰত তই ট্ৰেইন আপ কৰ। তোৰ স্পেচিয়েল খানা এবাৰ কাষ্টমাৰৰ জিভাত লগাই দে, তাৰ পিছত তই চাই থাক। পাৰিমনে মই? পাৰিবিও তই, তোৰ ওপৰত মোৰ বিশ্বাস আছে। আৰম্ভণিতে কি কৰিব লাগে? ইণ্টাৰনেটতে কৰিব লাগিবতো। প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। তই কি ভাবি আছ? তই মোৰ বিশ্বাস আছে, তই পাৰিবিতো। নীলম, মা কলৈ গৈছিলি তই? অফিচ। সঁচা কথা কচোন। মা, হৈছে কি মানে তোমাৰ? মোৰ এনেই কেইটা অফিচ আছে, পাহৰিলা নেকি? নাই পাহৰা,
আৰু মই এইটোও পাহৰা নাই যে বিমলদাৰ ছোৱালীজনীৰ লগত তোৰ কি সম্পৰ্ক আছে। মা তই যেতিয়া দেউতাকক ঘৰলৈ অনাৰ কথা চিন্তা কৰিলি মই তেতিয়াই বুজি পাইছিলোঁ কি পৰ্যায়ত নাগিনীয়ে তোক মেৰিয়াই ধৰি আছে। মা যি টি কথা নবকিবা, বেয়া শুনে। ইহঁতৰ ঘৰখনৰ কথা মই তোক যিমানেই বেয়াকৈ নকওঁ বহুত কম কোৱা হ'ব। কিয়? গম পোৱা নাই বিমল দায়ে তোৰ জেঠাইৰ লগত কি কৰিলে তই জনা নাই? মা শুনা, জেঠাইৰ প্ৰেম এক পক্ষ আছিল আৰু সেইটো কথা খুৰাই গমেই পোৱা নাছিল। অকল সেইটো কথাই নহয়, তেনেহ'লে আৰু কি কাৰণ? তোৰ জনাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। যদি মোৰ জনাৰ একো প্ৰয়োজন নাই তেনেহ'লে মোৰ আৰু স্বৰ্ণালীৰ মাজৰ সম্পৰ্কৰ কথা তুমি নোকোৱাই ভাল। কি তই মোক এনেকৈ কথা ক'বলৈ আহিছ? অতিষ্ঠ হৈ গৈছো মোৰ মা। তোমালোকে খুলি ক'ব নোৱাৰা তোমালোকৰ শত্ৰুতা কিহৰ? নীলম আৰু ক'ব পাৰিলেও মোক বাধা দিবা, নহ'লে কি? হা নহ'লে কি? বাদ দিয়া মা, তোমাৰ লগত কথা পাতি কৈ লাভ নাই। নীলম এইখিনি একচেপ্ট কৰাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছতে তই ডেলিভাৰী পাৰ্টনাৰৰ লগত টাই অফ কৰিব লাগিব। আচ্ছা মই ৰেজিষ্টাৰ কৰা ফুড আইটেমখিনি অৰ্ডাৰ কৰিব নহয়? অঁ আচ্ছা, তোৰ চিকেন আইটেমটোৰ নাম কি দিবি? বহাগী দৈ চিকেন। মানুহে হাঁহিব, পাগল হৈছ নেকি? পাগল নহয়, তই সেই বুলিয়ে দিব লাগিব। তোৰ প্ৰত্যেকটো আইটেম তোৰ নামত ফেমাছ হ'ব লাগিব, যিটো খানা ক'তোৱেই নাপাওঁ। বহাগী দৈ কাৰী, বহাগী দৈ মটন। মানুহে হাঁহিব নেকি? হেই, আমাৰ অসমীয়া মানুহে প্ৰথমে কাক নাহাঁহেনো, সকলোকে হাঁহে। তাৰপিছত লাহে লাহে ফেমাছ হোৱাৰ পিছত দেখিবি তোৰ ইণ্টাৰভিউ ল'বলৈ পডকাষ্টৰ ভিৰ। তই গম নোপোৱাকৈয়ে তোৰ ৰেচিপিৰ প্ৰচাৰ চলি থাকিব। প্ৰচাৰ নালাগে দীপ, মই মাত্ৰ দেউতাৰ ঘৰখন ঘূৰাই দিব পাৰিলেই হ'ব। পাৰিবিও তই, মই তোৰ ৰন্ধা খাইছোতো, মোৰ বিশ্বাস আছে। এবাৰ তই ৰন্ধা যোনে খাব নহয় সি আৰু বেলেগ ক'তো অৰ্ডাৰ নিদিয়ে। থেংক ইউ। এই বোৱাৰী হ'ব নালাগিছিল, চৰ্টৰেই মাৰি দিলোহেঁতেন। বন্ধুক থেংকছ দিয়ে। তই মোক মাৰিব পাৰ, মই তোক ইমান দুখ দিলোঁ, তোক ভুল বুজিছিলোঁ। পাৰ হৈ যোৱা কথা যুঁজিবলৈ ভয় কৰা মানুহেহে ভাবে। বাদ দেচোন এতিয়া সেইবোৰ কথা। তই মোক সঁচাকৈয়ে বেয়া পাই থকা নাই? বেয়াই যদি পাওঁ বন্ধু কেনেকৈ হ'ল? এতিয়া এইবোৰ বাদ দি প্লেনিং কৰ। ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি মই কৰি দিম। সাধ্যতে তই ভালকৈ ৰান্ধি বাঢ়ি ফটো আৰু ভিডিঅ' কৰ। বিশেষকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ফটো লাগিব। কেতিয়া দিব লাগিব কচোন? পাৰিলে আজি দে, ব'ল। ক'লৈ? মাছ মাংসৰ বজাৰলৈ গৈ বজাৰখিনি কৰি আনি ৰান্ধি বাঢ়ি ফটো দে। ইমান দৌৰা-দৌৰি কৰিব নালাগে নেকি? যি কৰিবি আজিয়ে কৰ, কাইলৈৰ কাৰণে এলেহুৱাইহে পেলাই থয়। আকৌ দীপ আকৌ ল'ৰা ছোৱালীক জীৱনটোহে দিলোঁ। খুজিবলৈ গ'লে বাপেক হৈ থাকিম জানো? খোজা বুলি কিয় ভাবিছে? সেইটো তাৰ দায়িত্ব। দায়িত্ব মানুহে নিজেই কৰে। আকৌ তিনি মাহে আজি দিম কালি দিম বুলি আজিলৈকে পইচা ওলোৱা নাই। আপোনালোকৰ কাৰণে মোৰ দোকানত এতিয়া তলা লাগিব ৰৈছে। দুদিনৰ ভিতৰত যদি আপুনি পইচা নিদিয়ে নহয়, আপোনাৰ মই ফটো আৰু দোকানৰ বাকীৰ পৰিমাণ লিখি বাহিৰত পোষ্টাৰ লগাই থৈ দিম। তেতিয়া কিন্তু মোক দুখ নিদিব, কৈ দিলোঁ।
চাই আছে কাষ্টমাৰ আহি আছে হি নলগাব যাওক ইয়াৰ পৰা এই একদম মাথা চাথা গৰম কৰি দিছে সদায় সদায় বাকী কৰে আজি 3 মাহ ধৰি বাকী পইচা এটকাও দিয়া নাই জানানে সদায় বাকী কৰে আজি 3 মাহ ধৰি বাকী পইচা এটকাও দিয়া নাই জানানে হেৰি আপোনাক মই অথনিৰ পৰা মাতি আছো কিনো কৰিছে ইয়াত হেৰি হেৰি লিষ্ট নলগাবা মই দিম লিষ্ট কি লিষ্ট লিষ্ট মানে কোৰ্টৰ কিবা এটা কথা ভাবি আছিলো কি ভাবি আছিলো কোৰ্টৰ আপুনি লিষ্ট নলগোৱাৰ কথা ক'লে যে আহা নহয় মানে মই সদায় কোৰ্টলৈ যাম বুলি কৈছিলো যে পাৰ্মানেণ্ট কৰ্মচাৰীৰ লিষ্ট এখন লগাব খুজিছে মই নালাগে বুলি ক'লো শুনকচোন আপোনাৰ এতিয়া বয়স হৈছে আপুনি এতিয়া এই বয়সত কাম কৰিবলৈ যাব নালাগে তাকেই ক'লো মই সদায় যাব নোৱাৰিম কিন্তু মাজে মাজে মই যাম মনটো ভাল লাগিব দিয়াচোন আপুনি বাবালৈ ফোন এটা কৰকচোন ফোন কৰিলে সি পইচা পঠিয়াই দিব আপুনি কিয় কাম কৰিব লাগে ল'ৰা ছোৱালীক জীৱনটোহে দিলো খুজিবলৈ গ'লে বাপেক হৈ থাকিম জানো খোজা বুলি কিয় ভাবিছে সেইটো তাৰ দায়িত্ব দায়িত্ব মানুহে নিজেই কৰে আনে কৈ দিলে কৰা কামক দায়িত্ব বুলি কয় জানো তাক পইচাৰ কথা ক'ব নালাগে তাক ঘৰলৈ মাতা প্ৰীতিৰ মুখামুখি হ'বলৈ লাজেই লগা হৈছে আৰু কলিতাইতো সন্দেহ কৰিছে কি সন্দেহ কৰিছে বাবাই বিয়া নাপাতিব বুলি ভয় খাইছে আৰু সকলোৱে জানে কথাটো কিনো ভাবি থাকে নহয় আপুনি বিয়া কিয় নকৰাব কৰাব সি বিয়া ফোনটো কৰাচোন এতিয়া নহ'লে কি জ্যোতিষী মাতি খন চাই ফোন কৰিবা নেকি লোৱা ৰাম আকৌ গালি খাব দেউতাৰৰ কি যে কৰোঁ নহয় মই এই ল'ৰাটোক লৈ ৰাজাৰ একো দুখ নাই যি কৰিছে দাদাই কৰিছে দাদাই তাক জোৰ কৰি লৈ আহিলে আৰু এইবাৰ যদি দেউতাই তাক আকৌ দুখ দিয়ে নহয় মই কিন্তু কি হৈছে নহ'লে কি জ্যোতিষী মাতি খন চাই ফোন কৰিবা নেকি লোৱা কৰা না ৰিং হৈছেনে কি হ'ল ৰিচিভ কৰা নাই চামুক দিয়াচোন মা ৰাজাৰ ফোন ঐ ৰাজা ক'ত আছ কি আহি আছ মানে ইমান সোনকালে কাম হ'লেই নে কি হ'ল ৰাজা আহি আছে বোলে এয়াৰপৰ্ট পালেহি কি
চাওক দেচোন ৰাজা কি হ'ল এদিনতে গুচি আহিলি যে সি কিয় উৎপাত লগাইছে ৰাজা শুনচোন হেল্ল' হেল্ল' ৰাজা উহ ৰাম আকৌ গালি খাব দেউতাৰৰ কি যে কৰো নহয় মই এই ল'ৰাটোক লৈ ৰাজাৰ একো দুখ নাই যি কৰিছে দাদাই কৰিছে দাদাই তাক জোৰ কৰি লৈ আহিলে আৰু এইবাৰ যদি দেউতাই তাক আকৌ দুখ দিয়ে নহয় মই কিন্তু কি হৈছে ৰাজাহঁত আহি আছে বোলে আহি আছে মানে সিহঁত মুম্বাইৰ পৰা গুচি আহিলে কিয় অৰ্ডাৰ হৈ গ'ল নেকি 50% অৰ্ডাৰ কৰিয়ে গুচি আহিছে কিন্তু ৰাজাৰ বাবে অহা নাই দাদাৰ বাবে আহিছে কি কিশোৰৰ কোনোবা ক্লায়েণ্টৰ ফোন আহিল বোলে সেইকাৰণে গুচি আহিছে দেউতা তুমিতো মোক প্ৰতিটো কথাতে গালি পাৰি থাকা আজি দাদাক কি কৰিবা মনে মনে থাকিবা চাগৈ ন শুনা তুমি 1 মিনিট বহা মই আহি আছো ঠিক আছে মিলিলে পাহি